নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ বাবে আহি গ'ল এখন বিশেষ লিষ্ট। এইখন লিষ্টত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বেংক একাউণ্টত অহা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো আপোনালোকে যদি নিজৰ নামখন লিষ্টত আছে নে নাই চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকক লিষ্টখন কেনেকৈ চাব সেয়া শিকাই দিছোঁ। তো ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ, আপোনালোককো জনাই দিম কেনেকৈ অপেন কৰিব, অনুগ্ৰহ কৰি চাই থাকক। তো অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে তলত লিখা চাব পাৰিব ষ্টেট যে লিখা আছে ষ্টেট অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি আপোনালোকে 4 নম্বৰ অপশ্যনটো আসাম যে লিখা আছে এইটো সিলেক্ট কৰি দিব। তো আসামৰ ওপৰত ক্লিক কৰাৰ পিছত তাৰ তলত লিখা চাব পাৰিব অল চেন্ট্ৰেল স্কিম। এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব IGNWPS। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত অকমান তলত আহিলে লিখা চাব পাৰিব এৰিয়া অপশ্যনত ক্লিক কৰি আপোনালোকে ৰুৰেল আৰু আৰবান দুটা অপশ্যন চাব পাৰিব। গাঁও অঞ্চলৰ পৰা চাই থাকিলে ৰুৰেল আৰু চহৰ অঞ্চলৰ পৰা চাই থাকিলে আৰবান অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত অকমান তলত চাব পাৰিব কেপচা কেইটা এণ্টাৰ গিভেন কোড যে লিখা আছে এইটো ঘৰত বহাই দিব। বহাই দিয়াৰ পিছত তলত সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লেফ্ট সাইডত অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নাম চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো জিলাখনৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে লেফ্ট সাইডত আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ নাম আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ সাব ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই সেই নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে লেফ্ট সাইডত আহিব গাঁও পঞ্চায়তৰ নাম। ইয়াতে আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। তো গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন লিষ্ট আহি যাব। তো অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাই ল'ব। তো এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ নাম চৰকাৰী বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে। আৰু যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে সোমাই দিব চৰকাৰী ধন। তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ নিজৰ মোবাইলৰ সহায়ত অপেন কৰিব, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰি বিধৱা পেঞ্চন লিষ্ট লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব NSAP। তাৰ তলত ষ্টেট ডেশ্ববৰ্ড যে লিখা আছে ষ্টেট ডেশ্ববৰ্ড অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।